নমস্কাৰ ষ্টুডিঅ'ৰ বজাত মই মিনহাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো। ইতিমধ্যে গোমাংসক লৈ ৰাজ্যৰ ৰাজনীতি তুলপাল লাগিছে। ইতিমধ্যে অসমত গোমাংস নিষিদ্ধ কৰি দিয়া হৈছে। সমগ্ৰ হোটেল ৰেষ্টুৰেণ্টৰ পৰা গোমাংস নিষিদ্ধ কৰি দিয়া হৈছে আৰু গোমাংস নিষিদ্ধ কৰি দিয়াৰ পিছতে এক প্ৰকাৰ গৰুৰ বজাৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। গোপালকৰ চিন্তা হৈছে, বিপদত পৰিছে এতিয়া গৰু ব্যৱসায়ীসকল। আৰু তাৰ মাজতেই গো বিতৰ্ক চলি থকাৰ সময়তে গোমাংসৰ বিতৰ্ক চলি থকাৰ সময়তে এক প্ৰকাৰ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এক বৃহৎ ঘোষণা কৰিছে। যেটো ঘোষণাত উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই যে এতিয়াৰে পৰা গৰুৱে মাইকী গৰুহে জন্ম দিব পাৰিব। গাই গৰুৱে কেৱল মাত্ৰ মাইকী গৰুহে জন্ম দিব পাৰিব। কোনো কাৰণতেই এতিয়াৰে পৰা মাইকী গৰুক বাহিৰে অইন গৰু জন্ম দিব নোৱাৰিব আৰু যাৰ বাবে ইতিমধ্যে টিকাকৰণ কৰা হ'ব। আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যেতিয়াই প্ৰজনন কৰা হ'ব তেতিয়াই সেই সময়তে টিকাকৰণ দিয়া হ'ব গৰুক আৰু সেই টিকাকৰণৰ জৰিয়তে প্ৰত্যেকটো গৰুৱেই মাইকী গৰু জন্ম দিব। আৰু এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ বাবে। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, এতিয়াৰে পৰা আপোনাৰ গৰুজনীয়ে জন্ম দিব লাগিব মাইকী পোৱালি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। গোপালকসকলক লৈ প্ৰদান কৰা হ'ব গো প্ৰজনন টিকা। এই টিকাৰ পিছত গৰুজনীয়ে জন্ম দিব মাইকী গৰু। ইতিমধ্যে গোমিত্ৰসকলৰ জৰিয়তে চৰকাৰে ৰূপায়ণ কৰিব বিশেষ আঁচনি। গোমাংসৰ বিতৰ্ক চলি থকাৰ সময়তে এই বৃহৎ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছো। এতিয়াৰে পৰা আপোনাৰ গৰুজনীয়ে জন্ম দিব লাগিব মাইকী পোৱালি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। গোপালকসকলক প্ৰদান কৰা হ'ব গো প্ৰজনন টিকা আৰু যাৰ জৰিয়তে মাইকী গৰুৱে কেৱল মাত্ৰ মাইকী গৰুহে জন্ম দিব পাৰিব। এই টিকাৰ পিছত গৰুজনীয়ে জন্ম দিব মাইকী গৰু আৰু ইতিমধ্যে গোমিত্ৰসকলৰ জৰিয়তে চৰকাৰে ৰূপায়ণ কৰিব এই বিশেষ আঁচনি। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব, ইতিমধ্যে আমি উল্লেখ কৰিছো যিহেতুকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমতে গোমাংস বন্ধ কৰিছে। সমগ্ৰ অসমতে যিসমূহ ৰেষ্টুৰেণ্ট আছে, যিসমূহ হোটেল আছে, সেই হোটেল ৰেষ্টুৰেণ্টসমূহত ইতিমধ্যে গোমাংস নিষিদ্ধ কৰি দিয়া হৈছে আৰু গোমাংস নিষিদ্ধ কৰাৰ লগে লগে ইতিমধ্যে গৰুৰ বজাৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। গোপালকসকলৰ মাজত ইতিমধ্যে বিপদ আহি পৰিছে। গোপালকসকলে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উল্লেখ কৰি ইতিমধ্যে উল্লেখ কৰিছে যে কেবিনেটৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত উঠাই ল'ব লাগে, অতি শীঘ্ৰে কেবিনেটৰ সিদ্ধান্ত উঠাই ল'ব লাগে। তেনেকুৱা এটা প্ৰেক্ষাপটতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এক বৃহৎ ঘোষণা কৰিছে আৰু সেই ঘোষণাত উল্লেখ কৰা অনুসৰি ইতিমধ্যে গোমিত্ৰসকলৰ জৰিয়তে গোপালকসকললৈ প্ৰজনন টিকা প্ৰদান কৰা হ'ব আৰু সেই প্ৰজনন টিকাৰ জৰিয়তে গৰুক সেই প্ৰজনন টিকা প্ৰদান কৰিব আৰু সেই প্ৰজনন টিকাৰ জৰিয়তে গৰুৱে কেৱল মাত্ৰ মাইকী গৰুহে জন্ম দিব। আৰু এই সিদ্ধান্ত ইতিমধ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে আৰু ইতিমধ্যে এই টিকাৰ পিছত যি টিকা প্ৰদান কৰা হ'ব এই টিকাৰ পিছত গৰুজনীয়ে কেৱল মাত্ৰ জন্ম দিব মাইকী গৰু। আৰু এই সিদ্ধান্তৰ পিছতে আন একেটা চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অসমতে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সমগ্ৰ ঘটনা সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে। এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আমি শুনাব বিচাৰিছো। দিনত আমাৰ সমষ্টিত কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশেষকৈ বনমজা, আঠিয়াবৈ, মলং আদি অঞ্চলত খুব ভাল খেতিৰ ওপৰত আমাৰ ডেকা ল'ৰা ছোৱালীসকলে কাম কৰা আৰম্ভ কৰিছে আৰু এনেকুৱা প্ৰচেষ্টা আমি প্ৰত্যেকখন গাঁৱতে কৰিব পাৰো। চৰকাৰে প্ৰত্যেকটো পজিটিভ চিন্তাকে সহায় কৰিব। দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো আমি বহুত ব্যৱস্থা হাতত লৈছো। এতিয়া আমি ইমানলৈকে বৈজ্ঞানিক চিন্তাধাৰা আনিছো যে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ গোপালকসকলে আপোনালোকৰ গৰুত বেজী দিব আৰু সেই বেজীটোৰ ফলত সদায় আমাৰ গাই গৰুৱে জন্ম হ'ব, কেতিয়াও ষাঁড় গৰু জন্ম নহয়, যাক আমি ছেক্স চৰ্টেড চিমেণ্ট বুলি কওঁ। আমি যদি যিসকলে আজি ইয়াতে গাই কিনিম ভেটেনাৰী ডিপাৰ্টমেণ্টৰ লগত কথা পাতি ছেক্স চৰ্টেড চিমেণ্ট লগে লগে আপোনালোকে আনি ল'ব। আমাৰ গোপালক গোমিত্ৰসকলে এই আঁচনিটো চলাই আছে, চৰকাৰে পুঁজি দিছে। ৬-৭ লাখ গৰুক আমি এতিয়ালৈকে ছেক্স চৰ্টেড চিমেণ্ট দিছো। বহুতে কয় যে মতা গৰু হ'ল বা ষাঁড় গৰু হ'ল, কি কৰিম, বিক্ৰী কৰি দিব লাগে, উপায় নাই। বহুত আমি দেখা পাওঁ। এতিয়া বিজ্ঞানে আমাক ইমানলৈকে লৈ গৈছে যে গাই গৰুৰ সন্তান সন্ততি গাই গৰুহে হ'ব আৰু তাৰ সুবিধা আজি আমাৰ লগতে আছে। যিসকলে গাই গৰু কিনিব তেওঁলোকে ছেক্স চৰ্টেড চিমেণ্ট গাই গৰুত যদি ইনজেক্ট কৰাই লয়
তেতিয়ালে এইটো চিন্তা কৰিব নালাগে স্যাৰ গাই গৰু হালুৱা গৰু হৈ গল ইয়াতো হালুৱা গৰু কাম নাই গৰু বিক্ৰী কৰিব লাগিব গতিকে এই চিন্তাবিলাকো লাহে লাহে আমাৰ নোহোৱা হৈছে মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিম যে এই গোটেই আমাৰ কৃষকসকলক লৈ আজি যিসকল উপকৃত হৈছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি টকাখিনি যাতে শুদ্ধ ব্যৱহাৰ হয় তাৰ বাবে প্ৰচেষ্টা কৰিব যোৱা কিছুদিনত আমাৰ সমষ্টিত কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশেষকৈ বনমজা আঠিয়াবৈ মলং আদি অঞ্চলত খুব ভাল খেতিৰ ওপৰত আমাৰ ডেকা লৰা ছোৱালীসকলে কাম কৰা আৰম্ভ কৰিছে আৰু এনেকুৱা প্ৰচেষ্টা আমি প্ৰত্যেকখন গাঁৱতে কৰিব পাৰো চৰকাৰে প্ৰত্যেকটো পজিটিভ চিন্তাকে সহায় কৰিব দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো আমি বহুত ব্যৱস্থা হাতত লৈছো এতিয়া আমি ইমানলৈকে বৈজ্ঞানিক চিন্তাধাৰা আনিছো যে আমাৰ ভেটেনাৰী ডিপাৰ্টমেন্টৰ গোপালকসকলে আপোনালোকৰ গৰুত বেজি দিব আৰু সেই বেজিটোৰ ফলত সদায় আমাৰ গাই গৰুৱে জন্ম হ'ব কেতিয়াও ষাঁড় গৰু জন্ম নহয় যাক আমি সেক্স সৰ্টেড সিমেন বুলি কওঁ আমি যদি যিসকলে আজি ইয়াতে গাই কিনিম ভেটেনাৰী ডিপাৰ্টমেন্টৰ লগত কথা পাতি সেক্স সৰ্টেড সিমেন লগে লগে আপোনালোকে আনি লব আমাৰ গোপালক গোমিত্ৰসকলে এই আঁচনিটো চলাই আছে চৰকাৰে পুঁজি দিছে 6-7 লাখ গৰুক আমি এতিয়ালৈকে সেক্স সৰ্টেড সিমেন দিছো বহুতে কয় যে মতা গৰু হল বা ষাঁড় গৰু হল কি কৰিম বিক্ৰী কৰি দিব লাগে উপায় নাই বহুত আমি দেখা পাওঁ এতিয়া বিজ্ঞানে আমাক ইমানলৈকে লৈ গৈছে যে গাই গৰুৰ সন্তান সন্ততি গাই গৰুহে হ'ব আৰু তাৰ সুবিধা আজি আমাৰ লগতে আছে যিসকলে গাই গৰু কিনিব তেওঁলোকে সেক্স সৰ্টেড সিমেন গাই গৰুত যদি ইনজেক্ট কৰাই লয় তেতিয়ালে এইটো চিন্তা কৰিব নালাগে স্যাৰ গাই গৰু হালুৱা গৰু হৈ গল ইয়াতো হালুৱা গৰু কাম নাই গৰু বিক্ৰী কৰিব লাগিব গতিকে এই চিন্তাবিলাকো লাহে লাহে আমাৰ নোহোৱা হৈছে মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিম যে এই গোটেই আমাৰ কৃষকসকলক লৈ আজি যিসকল উপকৃত হৈছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি টকাখিনি যাতে শুদ্ধ ব্যৱহাৰ হয় তাৰ বাবে প্ৰচেষ্টা কৰিব যোৱা কিছুদিনত আমাৰ সমষ্টিত কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশেষকৈ বনমজা আঠিয়াবৈ মলং আদি অঞ্চলত খুব ভাল খেতিৰ ওপৰত আমাৰ ডেকা লৰা ছোৱালীসকলে কাম কৰা আৰম্ভ কৰিছে আৰু এনেকুৱা প্ৰচেষ্টা আমি প্ৰত্যেকখন গাঁৱতে কৰিব পাৰো চৰকাৰে প্ৰত্যেকটো পজিটিভ চিন্তাকে সহায় কৰিব দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো আমি বহুত ব্যৱস্থা হাতত লৈছো এতিয়া আমি ইমানলৈকে বৈজ্ঞানিক চিন্তাধাৰা আনিছো যে আমাৰ ভেটেনাৰী ডিপাৰ্টমেন্টৰ গোপালকসকলে আপোনালোকৰ গৰুত বেজি দিব আৰু সেই বেজিটোৰ ফলত সদায় আমাৰ গাই গৰুৱে জন্ম হ'ব কেতিয়াও ষাঁড় গৰু জন্ম নহয় যাক আমি সেক্স সৰ্টেড সিমেন বুলি কওঁ আমি যদি যিসকলে আজি ইয়াতে গাই কিনিম ভেটেনাৰী ডিপাৰ্টমেন্টৰ লগত কথা পাতি সেক্স সৰ্টেড সিমেন লগে লগে আপোনালোকে আনি লব আমাৰ গোপালক গোমিত্ৰসকলে এই আঁচনিটো চলাই আছে চৰকাৰে পুঁজি দিছে 6-7 লাখ গৰুক আমি এতিয়ালৈকে সেক্স সৰ্টেড সিমেন দিছো বহুতে কয় যে মতা গৰু হল বা ষাঁড় গৰু হল কি কৰিম বিক্ৰী কৰি দিব লাগে উপায় নাই বহুত আমি দেখা পাওঁ এতিয়া বিজ্ঞানে আমাক ইমানলৈকে লৈ গৈছে যে গাই গৰুৰ সন্তান সন্ততি গাই গৰুহে হ'ব আৰু তাৰ সুবিধা আজি আমাৰ লগতে আছে যিসকলে গাই গৰু কিনিব তেওঁলোকে সেক্স সৰ্টেড সিমেন গাই গৰুত যদি ইনজেক্ট কৰাই লয় তেতিয়ালে এইটো চিন্তা কৰিব নালাগে স্যাৰ গাই গৰু হালুৱা গৰু হৈ গল ইয়াতো হালুৱা গৰু কাম নাই গৰু বিক্ৰী কৰিব লাগিব গতিকে এই চিন্তাবিলাকো লাহে লাহে আমাৰ নোহোৱা হৈছে মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিম
যে এই গোটেই আমাৰ কৃষকসকলক লৈ আজি যিসকল উপকৃত হৈছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি টকাখিনি যাতে শুদ্ধ ব্যৱহাৰ হয় তাৰ বাবে প্ৰচেষ্টা কৰিম।